শিৱসাগৰৰ বানপীড়িতৰ কাষত পেঙেৰিবাসী স্বতঃস্ফূৰ্তভাৱে পেঙেৰিৰ ৰাইজৰ বিপুল পৰিমাণৰ খাদ্য সামগ্ৰী সংগ্ৰহ কাইলৈ পুৱাই খাদ্য সামগ্ৰীসহ শিৱসাগৰলৈ ৰাওনা হ'ব এটা প্ৰতিনিধিৰ দল উজনি অসমৰ শিৱসাগৰত ভয়ংকৰ বানে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে প্ৰত্যক্ষ হ'ল এক অনন্য মানৱীয় নিদৰ্শন বানৰ তাণ্ডৱত সৰ্বশ্ৰান্ত হোৱা শিৱসাগৰবাসী দুৰ্গতৰ বাবে এইবাৰ সহায় হাত আগবঢ়ালে বৃহত্তৰ পেঙেৰিবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি পেঙেৰিৰ ৰাইজে একত্ৰিত কৰিছে বিপুল পৰিমাণৰ সাহায্য আৰু খাদ্য সামগ্ৰী ভয়ংকৰ বানৰ কবলত পৰি হাহাকাৰ কৰা শিৱসাগৰৰ দুৰ্গতসকলৰ দুখত সমভাগী হৈছে পেঙেৰিৰ সৰ্বসাধাৰণ ৰাইজ কাইলৈ পুৱা খাদ্য আৰু জৰুৰী সামগ্ৰী ভৰ্তি কেইবাখনো গাড়ীৰে শিৱসাগৰ অভিমুখে ৰাওনা হ'ব পেঙেৰিৰ এটা প্ৰতিনিধি দল পেঙেৰিবাসীৰ এই স্বতঃস্ফূৰ্ত আৰু মহৎ পদক্ষেপে চুই গৈছে সকলোৰে অন্তৰ শিৱসাগৰ যোৰহাট এই অঞ্চলসমূহ অতিকৈ দুখৰ কথা যে আজি পানীৰ তলত তাত আমাৰ ককাই ভাই বাই ভনী পিতৃ মাতৃ সকলো আজি নানান সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ খোৱাৰ অভাৱত থকা ঠাইৰ অভাৱ হৈছে খোৱা পানীৰ অভাৱ হৈছে সেয়েহে আমি সমগ্ৰ বৃহত্তৰ পেঙেৰিবাসী ৰাইজে আমাৰ সমগ্ৰ পেঙেৰিবাসীৰ ফালৰ পৰা কিঞ্চিত হ'লেও সহায় আগবঢ়াবলৈ ওলাইছোঁ আৰু এই ক্ষেত্ৰত আমাক যিসকল ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি আহি আমাৰ ইয়াত তেওঁলোকৰ অলপ হ'লেও খাদ্য সামগ্ৰীৰ পৰা লৈ পিনি টকালৈকে আমাক দিছে তেওঁলোকলৈ আমি এই আপোনালোকৰ যোগেদি আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰে এজন উদীয়মান যুৱক গকুল মৰাণ ডাঙৰীয়া তেওঁ প্ৰায় যিসকল আৰ্তসকলৰ দুখৰ মৰ্ম উপলব্ধ কৰি তেওঁ প্ৰায় এক গাড়ী খোৱা সামগ্ৰী আমাক প্ৰদান কৰিছে শিৱসাগৰলৈ নিবলৈ তেওঁ আমাৰ মাজতে আছে তেওঁক চিনাকিও কৰি দিছোঁ আৰু আমি বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ ফালৰ পৰা তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মা কামাখ্যাৰ অনাগত দিনত তেওঁ যাতে সহায় আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ ধন্যবাদ কাইলৈ পুৱাত 3 বা 4 বজাত ইয়াৰ পৰা ৰাওনা হ'ম আৰু যিসকল হতাশয় ব্যক্তিয়ে এতিয়াও আমাক কিবা দিম বুলি তেওঁলোকে মন কৰিছে তেওঁলোকে আমাৰ পেঙেৰি সাৰ্বজনীন পূজা মণ্ডপত আহি তেওঁলোকৰ অনুদান প্ৰদান কৰিব পাৰে ধন্যবাদ পেঙেৰিৰ পৰা প্ৰমোদ ভূঞা ৰিপৰ্ট এনি ভাৰত 24